ঘৰতে ৰসমলাই বনাবৰ বাবে প্ৰথমে মই ল'লোঁ 1 লিটাৰ ফুল ক্ৰীম মিল্ক। তাৰপিছত গাখীৰখিনি মই অলপো পানী নিদিয়াকৈ বইল কৰিম। গাখীৰখিনি বইল হোৱাৰ পিছত মই এড কৰিম আধা কাপ ভিনেগাৰ। এতিয়া কিছু ছেকেণ্ডৰ পিছতে গাখীৰটো ফাটিবলৈ ধৰিব। ভিনেগাৰ নহ'লে আপুনি ইয়াত নেমুৰ ৰসো দিব পাৰে। এতিয়া মই এনেকুৱা এখন চালনী লৈছোঁ আৰু তাৰ ওপৰত এখন পাতল কটন কাপোৰ এখন লৈ লৈছোঁ। তাৰপিছত মই দিছোঁ গোটেই চানাখিনি ইয়াৰ ওপৰত। এতিয়া মই চানাখিনিৰ ওপৰত দিম পানী, যাতে ভিনেগাৰৰ যিটো স্মেল সেইটো নোহোৱা হৈ যায়। চানাখিনিৰ পৰা পানীখিনি সম্পূৰ্ণভাৱে উলিয়াই দিয়াৰ পিছত এতিয়া মই কৰিম চানাৰ ডোটো ছফ্ট। তাৰপিছত এনেদৰে অলপ অলপকৈ লৈ মই ঘিলা পিঠাৰ দৰে এটা শ্বেপ দিলোঁ। এতিয়া মই লৈ লৈছোঁ 3 কাপমান চেনি। চেনিখিনি দিলোঁ মই গৰম হৈ উঠা পানীখিনিৰ ওপৰত। পানীখিনি উতলিব ধৰাত মই মলাই কেইটা ওপৰত এটা এটাকৈ দি দিছোঁ আৰু এতিয়া ফুলিবলৈ আৰম্ভ কৰিছে। এতিয়া একেটা মই নমাই লৈছোঁ। এতিয়া মই বনা মলাইৰ ৰসটো, তাৰ বাবে মই চেনি লৈছোঁ। তাৰ বাবে মই লৈছোঁ ইলাচি দুটামান, আধা চামুচ কৰ্ণফ্ল'ৰ আৰু 2ডালমান কেশৰ। ইলাচিকেইটা গাখীৰৰ ওপৰত দি দিলোঁ, কেশৰ 2ডালমানো দি দিলোঁ। পিছত 2 চামুচ চেনি দিলোঁ। কেশৰ নাথাকিলে ফুড কালাৰো আপুনি দিব পাৰে অলপমান। আধা চামুচ কৰ্ণফ্ল'ৰ দি দিলোঁ। গাখীৰটোৰ কালাৰটো চেঞ্জ হৈ অহাৰ লগে লগে মই দিলোঁ মলাই কেইটা। এতিয়া নমাই লৈ মই দিছোঁ অলপ অলপকৈ ওপৰত ড্ৰাই ফ্ৰুটছ, যি এভেইলেবল আছে আপোনাৰ ঘৰত, নহ'লেও চলি যায়। তাৰপিছত ওপৰেৰে অকণমান মই অলপ কেশৰ দি দিছোঁ 2ডালমান। If you like my video, then subscribe my channel.